সমূহ বিটিচিবাসী তথা অসমবাসী ৰাইজক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা বিচুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সাংবাদিক বন্ধুসকলক প্ৰথমে ধন্যবাদ জনাইছোঁ। আমাৰ আজিৰ সংবাদমেল দিয়াৰ প্ৰথম উদ্দেশ্য আৰু লক্ষ্য হ'ল যে অনাগত ইলেকশ্যন 7 তাৰিখে আৰু ছেকেণ্ড ফেজৰ ইলেকশ্যন 26 তাৰিখে আমাৰ গৈছে। বিটিচিবাসী কোচ ৰাজবংশীসকলে BPFক ভোট দিয়াৰ কাৰণে নাঙলৰ ছবিত ভোট দিয়াৰ কাৰণে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ কোচ ৰাজবংশী চেলৰ পৰা অনুৰোধ জনাইছোঁ। এটা বিশেষ কাৰণত যে বিগত দিনবোৰত আমাৰ কোচ ৰাজবংশী ৰাইজে BJP UPPLক ভোট দি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 1% ডেভেলপৰ চিন্তা BJP বা UPPL দলে কৰা নাই। গতিকে আমি কোচ ৰাজবংশী চেল হিচাপে আৰু হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ উন্নয়নমূলক চিন্তাত আমি কোচ ৰাজবংশীসকলে BPF দলক সমৰ্থন কৰিছোঁ। আৰু আমি এটা আশাবাদী যে কোচ ৰাজবংশী জনগোষ্ঠীৰ 100% ভোট আমি BPFক দিম। আমি ইতিমধ্যে গাঁৱে ভূঞে আমি চেলৰ জৰিয়তে আমি ঘূৰিছোঁ। আমাৰ এটাই উদ্দেশ্য লক্ষ্য যে BTCত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে। আমি সকলোৱে ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক দিশত যাতে আমি আগবাঢ়িব পাৰোঁ, সেইকাৰণে আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে BPFৰ প্ৰতি আমি আকৰ্ষিত হৈ আমি BPFক ভোট দিয়াৰ কাৰণে BTCত থকা কোচ ৰাজবংশী জনগোষ্ঠীক আমি অনুৰোধ জনাইছোঁ। আৰু আমি BTCবাসীৰ আমাৰ যিসকল কোচ ৰাজবংশী বুদ্ধিজীৱী তথা আমাৰ আই মাতৃসকল আছে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বিকল্প কিন্তু অৰুণোদয় নহয়। সেয়ে BJP চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিভিন্ন মন্ত্ৰী বা UPPLৰ নেতাকৰ্মীয়ে অৰুণোদয়ৰ যি প্ৰলোভন দি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাসকলক আই মাতৃসকলক প্ৰলোভন দি আছে, তাৰ পৰা বিৰত থকাৰ কাৰণে UPPL আৰু BJPৰ নেতাকৰ্মীসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী বৃহৎ জনগোষ্ঠী, BTCত ছেকেণ্ড পপুলেশ্যন আমাৰ, আৰু আমাৰ এই জনগোষ্ঠীটোক ভোট বেংক হিচাপে ব্যৱহাৰ নকৰি আমাৰ এই জনগোষ্ঠীটোৰ উন্নয়নমূলক চিন্তা চৰ্চা বা উন্নয়নমূলক দিশা পৰামৰ্শ দিয়াৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কোনো এই ভাল সিদ্ধান্ত নলয়। ইতিমধ্যে আমি দেখা পাইছোঁ কোকৰাঝাৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি বিভিন্ন অসমৰ কেবিনেট মিনিষ্টাৰসকল আহিছে, কিন্তু বৃহৎ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কিন্তু আজিলৈকে তেওঁলোকে উত্থাপন কৰা নাই। আৰু এটাই আমি অনুৰোধ জনাম আমাৰ কোচ ৰাজবংশী আই মাতৃসকলক, বুদ্ধিজীৱীসকলক যে খাম্পা বৰগেৰী ডাঙৰীয়াক আপোনালোকে ভোট দিয়ক। তেখেত এজন কোৱালিফাইড কেণ্ডিডেট, তেখেতে দিল্লীৰ পাৰ্লিয়ামেণ্টত আমাৰ কোচ ৰাজবংশীসকলৰ সমস্যাৰ মাত মাতিব, জনজাতিকৰণৰ মাত মাতিব। আৰু তাতকৈ এটা দুখৰ বিষয় যে UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন বিৰোধী নেতা। তেখেতে জন্মলগ্নৰে পৰাই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে। আৰু তেখেতে যদি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক MP হিচাপে পঠায়, তেনেহ'লে জয়ন্ত বসুমতাৰী ডাঙৰীয়াই যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিব, সেইটো 100%। সেইকাৰণে আমি কোচ ৰাজবংশীসকলে আমি একত্ৰিত হৈ আমাৰ এটাই উদ্দেশ্য আৰু লক্ষ্য যে BPF দলৰ কেণ্ডিডেটজনক আমি পাছ কৰাব লাগে। আমাৰ জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত, আমাৰ জনগোষ্ঠীৰ ভৱিষ্যত যাতে আমাৰ সুন্দৰ হয়, আমাৰ নৱপ্ৰজন্মই যাতে ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আৰু শৈক্ষিক অধিকাৰৰ দিশত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি BPF দলক ভোট দি জয়যুক্তি কৰাৰ কাৰণে আমি কোচ ৰাজবংশী চেলৰ পৰা অনুৰোধ জনাইছোঁ। নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই বড়োৰ চেণ্টিমেণ্ট লৈ প্ৰথমে আমাৰ কোচ ৰাজবংশীসকলক টাৰ্গেট বনাইছিলে বড়োসকলৰ মাজত, কিন্তু সেই বড়োৰ চেণ্টিমেণ্ট বা বড়োৰ ৰাজনীতি বৰ্তমান আমাৰ BTCত নাই। আমি এটাই বস্তু আমি বৰ্তমান ধৰিব পাৰিছোঁ যে GSPত আমাৰ ভোট এটাও নাযায়। আৰু ট্ৰেক্টৰৰ ছবিটো হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা এলাৰ্জি। ট্ৰেক্টৰৰ ছবিত কোনো কোচ ৰাজবংশী মানুহে ভোট নিদিয়ে। সেইকাৰণে আমি 100% ভোট কোচ ৰাজবংশী ভোট 100% BPFে পাব বুলি আমি আশাবাদী। আমি এইটোই জানো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰে আমাক বিগত দিনবোৰত জনজাতিকৰণৰ ক্ষেত্ৰত আমাক সহায় কৰি আহিছে, অনাগত দিনতো কৰিব বুলি আমি আশাবাদী হৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভোট প্ৰদান কৰিম। আৰু দৰং ওদালগুৰি সমষ্টিত কোচ ৰাজবংশী ৰাইজে 90% ভোট প্ৰদান কৰিছে BPF দলক।
মেইন আসল কথাটো হৈছে কোচ ৰাজবংশী ৰাইজে কোনে ভাল কাম কৰি আছে সেইটো দৃষ্টিগোচৰ কৰিছে। আজি যিসকল ব্যক্তিয়ে UPPL দলক সমৰ্থন কৰিছে সেইসকল ব্যক্তি আচলতে স্বাৰ্থপৰ, চেলফিছ। তেওঁলোকক ৰাইজে বুজি পাইছে যে যিসকল ৰাইজক লৈ ৰেল অৱৰোধ, হাইৰোড মানে পথ অৱৰোধ কৰিছিলে, সেই ৰাইজক যদি এতিয়া ট্ৰেক্টৰক ভোট দিয়াৰ কাৰণে তেওঁলোকে অনুৰোধ জনায়, এয়া স্বাৰ্থপৰৰ মানে চেলফিছৰ পৰিচয় দাঙি ধৰিছে। আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা আমি ৰিপ্ৰেজেণ্টেটিভ, ময়ো এক্স আক্ৰাছু, মই 1 বছৰ হৈছে আক্ৰাছুৰ পৰা অব্যাহতি লৈ আহিছোঁ, চেণ্ট্ৰেল এজিএছ আছিলোঁ। আক্ৰাছুৰ গোন্ধটো মোৰ গাৰ পৰা এতিয়াও যোৱা নাই। আমি অনুৰোধ জনাম কোচ ৰাজবংশী ৰাইজক যে যিসকল ব্যক্তিয়ে UPPL বা BJP সমৰ্থন কৰিছে তেওঁলোকৰ প্ৰলোভনত যাতে আমাৰ কোচ ৰাজবংশী ৰাইজ কোনেও ভোট নিদিয়ে। কাৰণ ট্ৰেক্টৰ বা পদুম ফুলে বৰ্তমান সময়লৈকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো উন্নয়নমূলক কথা ক'ব পৰা নাই। আৰু বিগত বছৰবোৰত আমি BJP আৰু UPPLৰ বিৰোধিতা কৰি আহিছোঁ। এজন প্ৰাক্তন আক্ৰাছুৰ কৰ্মী হিচাপে কৈছোঁ, BJP আৰু UPPLৰ বিৰোধিতা আমি জনজাতিকৰণ নিদিয়ালৈকে আমি বিৰোধিতা কৰি যাম। আৰু ৰাইজে কেতিয়াও তেওঁলোকৰ কথা নামানে, স্পষ্ট কথা। কেইজন ব্যক্তিয়ে সেই UPPLক ছাপোৰ্ট কৰিছে, ৰাইজে কৰা নাই। আৰু আমি ৰাইজৰ মাজত সোমাই আহিছোঁ। শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে যিমান আমাৰ কোচ ৰাজবংশী গাঁও আছে, আমি সব গাঁৱতে আমি নিজে সোমাই গৈছোঁ। আমাৰ কোচ ৰাজবংশী চেলৰ প্ৰত্যেকজন কৰ্মীয়ে সোমাই আমি ৰাইজৰ মতামত লৈছোঁ যে এইবাৰ BPFক জিকাব লাগে বুলি।